সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক একেলৰ আমাৰ সতীৰ্থ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এবাৰৰ সাংগঠনিক সম্পাদক কেন্দ্ৰীয় আৰু এবাৰৰ যুটীয়া সম্পাদক আছিলোঁ আৰু আপোনালোকে জানে সদৌখন ছাত্ৰ সন্থা এটা সৰ্ববৃহৎ অসমৰ জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসমৰ এটা সৰ্ববৃহৎ জাতীয় সংগঠন আমি দুয়োটা সংগঠনৰ যুঁজিন প্ৰাক্তন হওঁ তেতিয়াহ'লে প্ৰাক্তনসকলৰ প্ৰতি আমাৰ আন্তৰিকতা আছে বালপোৱা মৰম আছে আৰু এতিয়া আপোনালোকে এটা কথা দেখিছে শংকৰজ্যোতি বৰুৱাক ৰাজনৈতিক উদ্দেশ্য প্ৰণীতভাৱে চৰকাৰে তেখেতসকলে গ্ৰেপ্তাৰ কৰিছে এই গ্ৰেপ্তাৰত আমি এগৰাকী প্ৰাক্তন ছাত্ৰ সংগঠনৰ সতীৰ্থ হিচাপে আমি গৰিহণা দিছো ধিক্কাৰ জনাইছো আৰু তেনেধৰণৰ কাৰ্য চৰকাৰে বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো অন্য হাতেদি তেল ডিপুৰ যেটো এটা গৰিমা বা এটা চক্ৰান্ত এই চক্ৰান্ত এটা কথা অনুভৱ হয় যে আসলতে ছাত্ৰ সংগঠনৰ ওপৰত তেওঁলোকৰ যেটো দৃষ্টিভংগী বা ছাত্ৰ সংগঠনৰ ওপৰত তেওঁলোকৰ যেটো মাহিয়া দৃষ্টিভংগী এই কথা অনুভৱ হৈছে যে সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ ওপৰত আক্ৰমণ এটা কথা স্পষ্ট হৈছে যে অসমত এটা গুণ্ডাৰা চলি আছে অসমত এটা একনায়কত্ববাদ চলি আছে অসমত এটা বিহাৰী আৰু মাৰোৱাৰী দপদপনি চলি আছে আৰু আমি আগতেও কৈছো অসম আমি সকলো জাতি জনগোষ্ঠী অসমৰ সকলো ভাষা-ভাষী মানুহে আমি একত্ৰিতভাৱে বসবাস কৰি আছো ইয়াত আমি সমন্বয় আছো আৰু ইয়াতে বিভাজনৰ যেটো চক্ৰান্ত বা চেষ্টা এটো আমি কোনো কাৰণতে মানি লও হে কথা আমি বাৰম্বাৰ হুকিয়াই দিছো আমি এটা কথা স্পষ্টভাৱে কৈছো সদৌখন ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকৰ ওপৰত এনেধৰণৰ কাৰ্য কৰা চৰকাৰে বা এনেধৰণৰ বৈৰাগত সকলৰ যেটো দপদপনি এই দপদপনি বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো আনো নালাগে আমি এটা কথা স্পষ্টভাৱে কৈছো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী প্ৰাক্তন কৰ্মী হিচাপে আমি দেখিছো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিছে যি উদ্যোগ তেওঁলোকে লগাইছে আমি তেখেতসকলক ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু বিশেষকৈ আমি যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো তেখেতে যি ধৰণে আৱাজ তুলিছে যি ধৰণে কথাটো উত্থাপন কৰিছে হাসাকৈ সমগ্ৰ অসমত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শংকৰজ্যোতি বৰুৱাৰ যেটো ভূমিকা অসমৰ মানুহে হকি অনুভৱ কৰিছে অসমৰ মানুহে এটাই কথা কৈছে যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আসলতে অসমৰ মানুহৰ প্ৰেৰণা আৰু অসমৰ মানুহৰ হৃদয়ত আছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে শংকৰজ্যোতি বৰুৱাক যেনে ধৰণে দুৰ্দৰ্শ ডাকাইতৰ দৰে অসম পুলিচে যি ব্যৱহাৰ কৰিছে যেটো হেণ্ডকাফ লগোৱা হৈছে আসলতে অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক অসম পুলিচে আপোনালোকে দেখিছে যে কাৰ ক্ষমতাত বলিয়ান হৈ ক্ষমতা অপব্যৱহাৰ কৰি তেওঁলোকৰ সাংবিধানিক এক্ট বা আইন যিবিলাক আছে তেওঁলোকে হলো নকৰি তেওঁলোকে যাকে তাকে যত মন চায় তাত তেওঁলোকে এনে ধৰণৰ অপব্যৱহাৰ কৰে আমি অসম পুলিচক কৈছো যে তোমালোকে যদি এই সম্পৰ্কত যদি তোমালোকৰ জ্ঞান নাথাকে এই সম্পৰ্কত যদি তোমালোক অৱগত নহয় তেতিয়াহলে হেণ্ডকাফ কাপ লাগাব লাগে কাক গ্ৰেপ্তাৰ কৰিব লাগে কাক কেনে ধৰণে গ্ৰেপ্তাৰ কৰি আনিব লাগে কাক কেনে ধৰণে ৰাখিব লাগে এই কথাবাৰ্তাবিলাক আসলতে অসম পুলিচৰ উচ্চ পদস্থ বিষয় বিভাগ আমোলাসকলৰ পৰা তেওঁলোকে জ্ঞাত হ'ব লাগে আৰু অসম পুলিচে বিভিন্ন সময় আমি দেখি আইছো যুৱ ছাত্ৰ পৰিষদ হওক সদৌখন ছাত্ৰ সন্থাই হওক তেখেতসকলে জাতীয় সংগঠন সদস্যবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ বয়বাবকি ব্লেকমেইলিং বিভিন্ন ধৰণৰ কথাবাৰ্তাবিলাক তেওঁলোকে উপস্থাপন কৰি আহিছে কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদতো তাকোতে আমি স্পষ্ট কথা আমি কোনো কাৰণতে কোনো ক্ষেত্ৰত এনে ধৰণৰ পুলিচৰ মৈমতালি এনে ধৰণৰ চৰকাৰৰ মৈমতালি মানি নলও সেই কথা স্পষ্ট কথা আমি চৰকাৰক হুকিয়াই দিছো আৰু অসম চৰকাৰক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো যে ছাত্ৰ ছাত্ৰীসকলৰ ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ছাত্ৰ সংগঠনবিলাকে সমগ্ৰ অসমত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ উন্নয়নৰ ক্ষেত্ৰত ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি মাত মাতি আহিছো প্ৰতিবাদো কৰি আহিছো আৰু এনে ধৰণৰ ছাত্ৰ নেতাসকলক প্ৰাক্তন ছাত্ৰ নেতাসকলক আপোনালোকে দমন কৰিবৰ কাৰণে বিজেপি মুখী কৰিবৰ কাৰণে যেটো চক্ৰান্ত কৰিছে ইয়াক কোনো কাৰণতে সহ্য কৰা নহব মানি লোৱা নহব তেল ডিপু কৰাকে যে তনুচাই যুৱতী আছে যুৱতীক বিভিন্ন সংগঠনে কৈছে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আপুনি কি ভাবে তনুচাই যিগৰাকী ছোৱালী এই ছোৱালীগৰাকী ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে তেওঁৰ বক্তব্যবিলাক চাব তেওঁৰ চিঞৰাবিলাক চাব আসলতে অসমত থাকি এনে ধৰণৰ দপদপনি বা অসমত থাকি এনে ধৰণৰ গুণ্ডামি
অভদ্ৰামী কোনো কাৰণতে সহ্য কৰা নহব সেই কথা স্পষ্ট কথা আমি চৰকাৰক হুকিয়াই দিছো যে তনুচাহী যিগৰাকী ছোৱালী আছে তেখেতসকলক এই বিহাৰী মাৰোৱাৰী বিলাকক এনেধৰণৰ অনা অসমীয়া বিলাকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকে যদি অনতি বিলম্বে তেওঁলোকে যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে আই থাকিব লগা সময়ত তেওঁলোকে এনেধৰণৰ কাৰ্য যদি তেওঁলোকে লিপ্ত হয় বা এনেধৰণৰ কাৰ্যত তেওঁলোকে যদি পোৱা যায় যুৱ ছাত্ৰ পৰিষদে হোক প্ৰাক্তন সতীৰ্থ সকলেই হোক আমি সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন সকলে আমি ঐক্যবদ্ধভাৱে সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে অসমৰ ৰাজ্যক আহ্বান জনাওঁ আমি এটাই কথা কৈছো তনুচাহী অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু অনা অসমীয়া বিলাকৰ দপ্তৰপানী অসমত বন্ধ হ'ব লাগে অন্যথা আমি চৰকাৰক জবাবদিহি কৰিম অসমৰ মুখ্যমন্ত্ৰীক জগৰীয়া কৰিম এই কথা স্পষ্ট